Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছটিত আমি আকৌ লৈ আহিছোঁ আপোনালোকৰ কাৰণে ইণ্ডিয়ান জিকেৰ এটি নিউ ভিডিঅ' ঠিক আছে আৰু ইয়াত আমি মেইনলি সোলাৰ সিস্টেম ৰিলেটেড কিছু কেইটিমান ইম্পৰ্টেণ্ট MCQs ডিসকাস কৰিম আৰু এই টাইপৰ MCQ এটা আপোনালোকে এডিআৰই লেভেলৰ এক্সামৰ প্ৰত্যেকটো সেকশনতে পাব মানে এইচএছতে হোক বা ডিগ্ৰী লেভেলতে হোক ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট টপিক হয় সো আহক আমি এতিয়া ক্লাছটি ষ্টাৰ্ট কৰোঁ So, প্ৰথম কোৱেশ্চনটো হৈছে about 70% of sun is made up of ঠিক আছে এতিয়া আমাৰ সূৰ্যৰ 70% এটা এলিমেন্ট থাকে ঠিক আছে সূৰ্যত বহুকেইটা এলিমেন্ট থাকে বা তাৰ অধিকাংশই এটা এলিমেন্টে থাকে আৰু হেতু কি খুদা দেখা যায় আৰু হেতু হৈছে আপোনাৰ হাইড্ৰোজেন ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকৈ মনত ৰাখি থৈ দিবা হেতু হয় হাইড্ৰোজেন গ্যাস থাকে Next, the headquarter of Indian Institute of Astrophysics is located in. এটা চাব আপোনালোকে যদি এডিআৰই লেভেলৰ এক্সামৰ পেপাৰবিলাক চেক কৰে দেন এনেকুৱা লোকেশন বেস ইনষ্টিটিউটৰ লোকেশনটো কি হয় তেনেকুৱা কোৱেশ্চন বহুখিনি অহা দেখা যায় ঠিক আছে সো আমি ইয়াত জানিব বিচাৰিছো যে ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্সৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি বেংগালোৰ ঠিক আছে বেংগালোৰত ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত ওকে So, ahok etia next question to lo akbaru the term blood moon ঠিক আছে এই word to blood moon is used to refer ঠিক আছে এটা blood moon এই শব্দটো কাৰ ক্ষেত্ৰত উল্লেখ কৰা হয় হেইটো হৈছে আপোনাৰ lunar eclipse ঠিক আছে lunar eclipseৰ ক্ষেত্ৰত এইটো শব্দ ইউজ কৰা হয় blood moon মানে আমাৰ যেতিয়া চন্দ্ৰটো একেবাৰে ৰঙা কালাৰৰ হৈ যায় তেতিয়া তাক কও আমি ব্লাড মুন আৰু এই ব্লাড মুনটো কেতিয়া দেখা যায় যেতিয়া আমাৰ লুনাৰ ইক্লিপছ হয় এতিয়া আপোনালোকৰ ওয়াৰ্ডটো অকমান বহুত টান যেন লাগিছে বা নুহুনা যেন লাগিছে বাট ইয়াৰ একচুয়াল মিনিংটো হৈছে চন্দ্ৰগ্ৰহণ ঠিক আছে চন্দ্ৰগ্ৰহণটো সকলোৱে দেখিছে কেতিয়াবা আমাৰ কি হয় চন্দ্ৰটো দেখা নোপোৱা হৈ যাও ঠিক আছে আৰু হেইটো অৱস্থাতে আমি কি কও চন্দ্ৰগ্ৰহণ আৰু এই চন্দ্ৰগ্ৰহণৰ টাইমত আমি একচুয়ালি কি পাও ব্লাড মুন ঠিক আছে ৰঙা চন্দ্ৰ So next question to is which of the following is the largest recognized constellation এতিয়া কনষ্টেলেশনটো জানে আপোনালোকৰ নক্ষত্ৰ মণ্ডল কিছুমান পাও আমি আমাৰ আকাশত কিছুমান কি থাকে নক্ষত্ৰ মণ্ডল ঠিক আছে এটা এই নক্ষত্ৰ মণ্ডল বিলাকৰ ভিতৰত কোনটো নক্ষত্ৰ মণ্ডল আটাইতকৈ ডাঙৰ হেতু কোৱেশ্চন হগনাই হুদি থকা দেখা যায় এসএসসি লেভেলৰ এক্সামত এই গোটেই কেইটা কোৱেশ্চন আহিছে মই জাস্ট প্ৰত্যেকটো কোৱেশ্চনতে আপোনালোকক কৈ নাথাকো যে এইটো আহিছে এটা কথা মনত ৰাখক গোটেই কেইটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ হয় গতিকে গোটেই কেইটাই এবাৰ বা দুবাৰ তিনিবাৰ চাৰিবাৰ কৈ অলৰেডি আহিছে গতিকে এটা কোৱেশ্চন আপোনালোকে মিস কৰিব নোৱাৰে ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰা ঠিক আছে হাইড্ৰা হ'ব শুদ্ধ উত্তৰ ভালকৈ মনত ৰাখি থৈ দিব জাস্ট নামটো জানিলে হ'ল কোনটো আটাইতকৈ ডাঙৰ কনষ্টেলেশন হয় হেতু হৈছে হাইড্ৰা ঠিক আছে এতিয়া জাস্ট অকমান টাইম লম আমাৰ টেষ্ট সিৰিজ এটা লঞ্চ কৰা হৈছে আপোনালোকে গম পায়ে ইয়াত আমি কি ইনক্লুড কৰিম ইয়াত দি দিয়া আছে ইয়াত 150 কোৱেশ্চন থাকিব ঠিক আছে যিকেটা ফুল লাইন টেষ্ট হ'ব তাত 150 কোৱেশ্চন থাকিব বৰ্তমান যেটো প্যাটাৰ্ন আমাৰ এডিআৰই এক্সামত একচুয়ালি হ'ব সেই প্যাটাৰ্নতে থাকিব হিমান কোৱেশ্চন থাকিব আৰু হিমানখিনি টাইমে এলোকেট কৰা থাকিব যদি আপোনালোকে এনেকুৱা এটা এক্সাম এনভায়ৰনমেন্টত পৰীক্ষা দিব বিচাৰে যত এডিআৰই নিচিনাকে একে মাৰ্কৰে কোৱেশ্চন সেট কৰা যাব তেতিয়া হলে এই টেষ্ট সিৰিজটো লঞ্চ কৰিব জয়েন কৰিব পাৰে আমি ইয়াত যিমান পাৰো ট্ৰাই কৰিছো যাতে প্যাটাৰ্নটো ফলো হয় ঠিক আছে গটিকে আপোনালোকে এইটো টেষ্ট সিৰিজ যদি জয়েন কৰে তেতিয়া হলে আপোনালোকৰ নিশ্চয়কৈ বহুখিনি লাভ হ'ব যদিয়ে জয়েন কৰিব বিচাৰে তেতিয়া হলে এই তলত দিয়া কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ কাৰেন্ট এফেয়াৰ্স আৰু লগতে যিবিলাক আমি MCQ সিৰিজ আৰু কিছু PDF আমি অলৰেডি টেলিগ্ৰাম আৰু WhatsApp গ্ৰুপত প্ৰভাইড কৰিছো ঠিক আছে যদি আপোনালোকে হেইবোৰ এতিয়ালৈ এভেল কৰিব পৰা নাই তেতিয়া হলে আপোনালোকে কাইন্ডলি আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপ দুটা জয়েন কৰক তেতিয়া হলে এই PDFs বিলাক আপোনালোকে পাই যাব ঠিক আছে সো আৰু আগলৈ আমি যিখিনি কাৰেন্ট এফেয়াৰ্সৰ ভিডিও আনিম আৰু আনান এনেকুৱা ইনফৰমেশন বেস ভিডিও আনিম হেইবিলাকৰ PDFs বিলাক হেই গ্ৰুপ বিলাকতে প্ৰভাইড কৰিম সো এই আমাৰ গ্ৰুপ দুটা এতিয়া আপোনালোকে অতি হগনাই জয়েন কৰি লওক ঠিক আছে সো আহক এতিয়া নেক্সট কোৱেশ্চন তো লৈ আগবাৰো নেক্সট কোৱেশ্চন তো হৈছে the approximate diameter of the sun is dash time of the earth মানে এতিয়া আমাৰ সূৰ্যৰ যেটো ডায়ামিটাৰ আছে ডায়ামিটাৰ মানে তো জানে ব্যাস ঠিক আছে সূৰ্যৰ যেটো ব্যাস হয় হেইটো আমাৰ পৃথিৱীৰ ব্যাসৰ কিমান গুণ হয়
ঠিক আছে এইটো কুৱেশ্যন সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নাম্বাৰ বি 109 টাইমছ হয় ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগতে অহা কুৱেশ্যন হয় মনত ৰাখি থৈ দিব আৰু লগতে এটা কুৱেশ্যন সোধা দেখা যায় যে সূৰ্যৰ যিটো ৱেট আছে ঠিক আছে সূৰ্যৰ যিটো আপোনাৰ ৱেট আছে সেই ৱেটটো আমাৰ পৃথিৱীৰ ৱেটৰ লগত বা পৃথিৱীৰ মাছৰ লগত আপোনালোকৰ কিমান গুণ হয় আৰু সেইটোৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ 333,000 মানে কিমান হ'ব আপোনাৰ 3,33,000 টাইমছ বেছি হয় ঠিক আছে বহুখিনি বেছি হয় আমাৰ সূৰ্যৰ ৱেটটো আমাৰ আৰ্থৰ তুলনাত 3,33,000 টাইমছ বেছি হয় আমাৰ আৰ্থৰ তুলনাত আৰু যদি আমি ডায়মিটাৰ হিচাপত চাব যাওঁ ডায়মিটাৰটো 109 টাইমছ বেছি হয় আমাৰ আৰ্থৰ তুলনাত ঠিক আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় ভালকৈ মনত ৰাখি থৈ দিব So next question to hoise dash is the hottest planet in the solar system. Eitu question hudi thoka dekha jay je solar system or ataitকৈ hottest ঠিক আছে আটাইতকৈ গৰম প্লেনেট তো কি হয় গৰম গ্ৰহটো কি হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ সি ভেনাছ ঠিক আছে ভেনাছ মানে হৈছে আপোনাৰ শুক্ৰ ঠিক আছে আমি যেটো শুক্ৰ গ্ৰহ আছে সেইটো কওঁ আমি ভেনাছ ঠিক আছে আৰু ভেনাছ গ্ৰহটো আটাইতকৈ গৰম হয় ঠিক আছে এটা আমি যদি সোলাৰ সিস্টেমটো চাও এইটো হৈছে আমাৰ সান ঠিক আছে সূৰ্যৰ একেবাৰে ওচৰত কোনটো প্লেনেট থাকে মাৰ্কাৰী তাৰ পিছতে থাকে আপোনাৰ ভেনাছ এতিয়া সূৰ্যৰ পৰা যিটো প্লেনেট আটাইতকৈ ওচৰত থাকে সেইটো নিয়মমতে বেছি গৰম হ'ব লাগে কিন্তু সেইটো নহয় একচুয়ালি গৰম হয় কোনটো ভেনাছটো বিকজ ভেনাছত থাকে আপোনাৰ কাৰ্বন ডাই অক্সাইড ঠিক আছে আৰু কাৰ্বন ডাই অক্সাইডৰ কি কেপাবিলিটি থাকে যে ইয়াৰ পৰা যিবিলাক ৰশ্মি যাব ৰে যাব সেইবিলাক ই বহুত বেছিকৈ ট্ৰেপ কৰে আৰু যদি কোনোবা এটা সাৰফেসে গৰম ৰশ্মিবিলাক ট্ৰেপ কৰে তেতিয়াহ'লে তাৰ কি হৈ যায় টেম্পাৰেচাৰটো বাঢ়ি যায় ঠিক আছে আৰু সেই কাৰণে কি হয় মাৰ্কাৰীতকৈ ভেনাছটো বেছি গৰম হয় ঠিক আছে সো শুদ্ধ উত্তৰ হ'ব আপোনাৰ ভেনাছ ঠিক আছে Next question to hoise in the solar system among the planets listed below which planet is the farthest from the sun ঠিক আছে এটা কৈছে যে আমাৰ যেটো সৌৰজগত আছে সেই সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত থাকে এতিয়া আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি মাৰ্কাৰী মানে কি বুধ আমি যেটো বুধ গ্ৰহ বুলি কওঁ সেইটো হৈছে আপোনাৰ মাৰ্কাৰী ঠিক আছে এতিয়া তাৰ পিছত বাকি গ্ৰহবিলাক এনেকৈ থাকে একেবাৰে শেষত থকা গ্ৰহটো হৈছে আপোনাৰ নেপচুন ঠিক আছে ইম্পৰ্টেণ্ট হয় আপোনাৰ এডিআৰিৰ 4th গ্ৰেড লেভেলতো এনেকুৱা কুৱেশ্যন আহিব পাৰে সো ভালকৈ মনত ৰাখিব ঠিক আছে আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন ওকে নেক্সট কুৱেশ্যনটো হৈছে দ্য আপাৰ মোষ্ট লেয়াৰ অফ আৰ্থ সাৰফেস ইজ কল্ড এতিয়া আমাৰ আৰ্থৰ যিখন সাৰফেস আছে আমিতো ওপৰৰ সাৰফেসখন দেখি থাকো সদায় ঠিক আছে সেই সাৰফেসখনক আমি কি বুলি কওঁ সেইটো সুধিছে এটা এইখিনিতে আপোনালোকে জনাটো দৰকাৰ যে আমাৰ আৰ্থৰ সাৰফেস বিলাকক আমি মেইনলি তিনিটা ভাগত ভাগ কৰোঁ সাৰফেসৰ লেয়াৰ বিলাকক ওপৰৰ লেয়াৰটোক কওঁ আমি ক্ৰাষ্ট ঠিক আছে ইয়াক আমি কওঁ ক্ৰাষ্ট মাজৰটোক কওঁ মেণ্টেল ঠিক আছে ওয়ার্ডবিলাক মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট হয় আৰু তলৰ স্তৰটোক কওঁ আমি কোৰ ঠিক আছে গতিকে যদি আপাৰ মোষ্ট নহৰি একেবাৰে ইনাৰ মোষ্ট লেয়াৰটোক আমি কি বুলি কওঁ তেনেকৈ সুধে তেতিয়া এনসাৰ হ'ব কোৰ ঠিক আছে আৰু যদি আপাৰ মোষ্ট সুধে তেতিয়া হ'ব ক্ৰাষ্ট সো গোটেইখিনি ভালকৈ মনত ৰাখি থৈ দিব সো আপাৰ মোষ্ট লেয়াৰটো হ'ব আমাৰ ক্ৰাষ্ট অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ ওকে সো নেক্সট কুৱেশ্যনটো হৈছে which of the following is known as the study of earthquake ঠিক আছে আমাৰ earthquake মানে তো জানে আপোনালোকে ভূমিকম্প ঠিক আছে ভূমিকম্পৰ স্টাডিক আমি কি বুলি কওঁ এইটো কুৱেশ্যন সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোক হয়তো বহুতে ইয়াৰ এনসাৰটো ভালকৈ জানেও ঠিক আছে তথাপিও এনেকুৱা কুৱেশ্যন যেটো সঘনাই আহি থকা দেখা যায় সো আমি ইনক্লুড কৰিছোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ সিসমোলজি ঠিক আছে আৰ্থকুৱেকৰ স্টাডিক আমি কি বুলি কওঁ সিসমোলজি এটা লিথোলজি কি লিথোলজি হৈছে আপোনাৰ যদি আমি ৰক সিস্টেম যিবিলাক শিলৰ স্টাডি কৰা হয় সেইবিলাকক কওঁ আমি লিথোলজি ঠিক আছে হিষ্টোলজি হৈছে আপোনালোকৰ টিস্যুবিলাকক যি স্টাডি কৰা হয় আমাৰ দেহত যিবিলাক কলা থাকে কোষ থাকে সেইবিলাকৰ স্টাডি কি কওঁ আমি হিষ্টোলজি ঠিক আছে আৰু সেমিওলজি হৈছে আপোনাৰ আমাৰ যিবিলাক সাইন ল্যাঙ্গুৱেজ আছে ঠিক আছে আপোনালোকে সব কথা আমি মুখেৰে কথা কৈ নকওঁ ঠিক আছে কিছুমান সাইন ইউজ কৰোঁ হাতেৰে হোক বা দেহৰ আন অংগ প্ৰত্যংগৰে হওক তেনেকুৱা ল্যাঙ্গুৱেজবিলাকক আমি কওঁ সিমিওলজি ঠিক আছে সো গোটেইকেইটাৰ মিনিংটো মই কৈ থৈ দিলোঁ কাৰণ এইবাৰ বেলেগ এটা সুধি দিব পাৰে ঠিক আছে এইবাৰ
সিসমোলজি নুসুধি লিথোলজি সুধি দিব পাৰে গতিকে ভালকৈ মনত ৰাখি থৈ দিবা এই গোটেইকেইটাৰে মিনিংটো কি হয় ঠিক আছে সো মই পিডিএফটো অলৰেডি আমি টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰিম তাত আপোনালোকে আকৌ এবাৰ এই বস্তুখিনি ৰিভাইজ কৰি ল'ব পাৰিব জাষ্ট কুৱেশ্যন কেইটা চাব এণ্ড মনত কৰিব ট্ৰাই কৰিব নিজে এনচাৰটো কি আছিল আৰু ছাৰে কি কথা কৈছিল লগতে এডিশ্যনেল ইনফৰমেশ্যন হিচাপে কি দিছিল সেই বস্তুখিনি যেতিয়া মনত কৰিব দেন আপোনালোকৰ বহু দিনলৈ এই বস্তুখিনি মনত থাকি যাব ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য সোলাৰ ইক্লিপছ অকাৰ্ছ হুৱেন ঠিক আছে এতিয়া সোলাৰ ইক্লিপছ মানে কি হৈছে আপোনাৰ সূৰ্যগ্ৰহণ ঠিক আছে এতিয়া সূৰ্যগ্ৰহণ আমাৰ কেতিয়া হয় সেইটো কথা সুধিছে ঠিক আছে সো প্ৰথম অপশ্যনটোত আছে এন এষ্টেৰইড কামছ বিটুইন ছান এণ্ড মুন ঠিক আছে সেকেন্ড অপশ্যনত আছে মুন মুভছ টু ফাৰ এৱে ফ্ৰম দ্য ছান কামছ বিটুইন দ্য মুন এণ্ড দ্য আৰ্থ দ্য মুন কামছ বিটুইন দ্য আৰ্থ এণ্ড দ্য ছান এতিয়া চাওক সূৰ্যগ্ৰহণ মানে কি আমি আমাৰ এইটো ধৰি লওক সূৰ্য ঠিক আছে এইটো হৈছে সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱীখন ঘূৰি থাকে আমি জানো এইখন হৈছে আমাৰ পৃথিৱীখন আৰ্থখন ঠিক আছে এতিয়া সূৰ্যগ্ৰহণ মানে এনেকুৱা এটা সিচুৱেশ্যন যেতিয়া আমি সূৰ্যটো দেখা নাপাওঁ ঠিক আছে ভালকৈ দেখা নাপাওঁ ওকে সো তেনেকুৱা এটা হ'ব লাগিলে আপোনালোকে এনেই ভাবকচোন কি হ'ব লাগিব কিবা এটা বস্তু আহি সূৰ্য আৰু পৃথিৱীৰ মাজত আহি যাব লাগিব নহয় জানো কিবা এটা যিকোনো এটা বস্তু আহি সূৰ্য আৰু পৃথিৱীৰ মাজত আহি যাব লাগিব তেতিয়াহে আপোনালোকে দেখা নাপাব বস্তুটো ঠিক আছে তো ইয়াত কি হয় যেটো চন্দ্ৰ আছে মুন আছে মুনটোৱে আহি সূৰ্য আৰু পৃথিৱীৰ মাজত অৱস্থান কৰে ঠিক আছে আৰু সেই কাৰণে আমি কি হয় পৃথিৱীৰ পৰা সূৰ্যটো দেখা নাপাওঁ ভালকৈ আৰু সেই কাৰণে ইয়াত যেতিয়া আমি সোলাৰ ইক্লিপছৰ কথা কম সূৰ্যগ্ৰহণৰ কথা কম তাৰ কণ্ডিশ্যনটো হ'ব দ্য মুন কামছ বিটুইন দ্য আৰ্থ এণ্ড দ্য ছান ঠিক আছে এই চন্দ্ৰটোৱে আপোনাৰ কি কৰিব পৃথিৱী আৰু সূৰ্যৰ মাজত আহি অৱস্থান কৰিব ঠিক আছে ইয়াত থিতাপি ল'ব ওকে সো এইখিনি আছিল মই একেবাৰে ইজিকৈ বুজাব বিচাৰিছোঁ মই যেতিয়া আপোনালোকে এবাৰ এডিআৰি শেষ হ'ব দিয়ক তাৰপিছত আমাৰ লগত জড়িত হৈ থাকিব আমি দেন আপোনালোকক APSCৰ ডিপাৰ্টমেণ্টেল এক্সাম এণ্ড APSCৰ CCA হওক দুয়োটাৰ ক্ষেত্ৰতে আপোনালোকক প্ৰিপেয়াৰ কৰাই দিম প্ৰিলিমছ মেইনলি প্ৰিলিমছত ফ'কাছ কৰিম দেন প্ৰিলিমছৰ পিছত মেইনছত ফ'কাছ কৰিম সো তেতিয়া আপোনালোকক এই বস্তুবিলাক বহুত ডিটেইলছত বুজাব ট্ৰাই কৰিম ঠিক আছে আৰু এইখিনি বস্তু ৰিলেটেড মই এটলিষ্ট আপোনালোকক 30 মিনিটছৰ এটা লেকচাৰ দিব পাৰোঁ ঠিক আছে 30 মিনিটছ আপোনালোকক ক'ব পাৰিম এইখিনিৰ বিষয়ে বাট যেহেতু আমি বৰ্তমান এতিয়া উদ্দেশ্যটো হৈছে এডিআৰিটো যেনেকৈ নহ'লেও আমি পাছ কৰিব লাগে সো আমি ফেক্সুৱেল ইনফৰমেশ্যনবিলাক যাতে ইজিলি মনত থাকে জাষ্ট সেইখিনিলৈকে আমি বুজিব ট্ৰাই কৰি আছোঁ ঠিক আছে বাট এইখিনি বস্তু ইমানো ইজি নহয় ইয়াত বহুখিনি ডিপ কথা আছে বাট সেইবিলাক আমি পিছলৈ ডিছকাছ কৰিম জাষ্ট এবাৰ এডিআৰিটো শেষ হৈ ল'ব দিয়ক ঠিক আছে তাৰপিছত আপোনালোকে জাষ্ট পঢ়াটো এৰি নিদিব জড়িত হৈ থাকক আমাৰ লগত দেন গম পাব যে আমাৰ প্ৰিপাৰেশ্যনবিলাক ষ্টেপ ৱাইজ কিমান বাঢ়ি গৈ থাকিব সময়ৰ লগত ঠিক আছে সো আহক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ইজ নট এ জোভিয়ান প্লেনেট ঠিক আছে এতিয়া তলৰ কোনটোক আমি জোভিয়ান প্লেনেট নহয় ঠিক আছে সো এতিয়া এটা কথা জানি লওক যে এই প্লেনেটবিলাক আমি দুই ধৰণে ভগাওঁ এটা হৈছে আপোনাৰ টেৰেষ্ট্ৰিয়েল প্লেনেট আনটো হৈছে জোভিয়ান প্লেনেট ঠিক আছে এতিয়া টেৰেষ্ট্ৰিয়েল প্লেনেট কি হয় যিবিলাকত আপোনাৰ সলিড ৰক ছিষ্টেম থাকে ৰক ছিষ্টেম মানেতো জানে শিলেৰে গঠিত হয় সলিড আপোনাৰ টান শিলেৰে গঠিত হয় তেনেকুৱা প্লেনেট ছিষ্টেমবিলাকক কওঁ আমি টেৰেষ্ট্ৰিয়েল আৰু যিবিলাকত আপোনাৰ ডাঙৰ ডাঙৰ গেছিয়াছ এনভাইৰনমেণ্ট পোৱা যায় ঠিক আছে গেছৰ এনভাইৰনমেণ্ট পোৱা যায় সেইবিলাকক কওঁ আমি জোভিয়ান প্লেনেট ঠিক আছে সো টেৰেষ্ট্ৰিয়েল প্লেনেটত পৰে আপোনালোকৰ মাৰ্কাৰী ঠিক আছে মাৰ্কাৰী তাৰপিছত ভেনাছ আৰ্থ আৰু মাৰ্চ ঠিক আছে এইকেইটা হয় আপোনাৰ টেৰেষ্ট্ৰিয়েল প্লেনেট আৰু জোভিয়ান প্লেনেটত পৰে জুপিটাৰ সেটাৰ্ণ ইউৰেনাছ আৰু নেপচুন ঠিক আছে সো ইয়াত সুধিছে যেহেতু যে জোভিয়ান প্লেনেট কোনটো নহয় ঠিক আছে এতিয়া সেটাৰ্ণ এটা জোভিয়ান প্লেনেট হয় ঠিক আছে জুপিটাৰ জোভিয়ান প্লেনেট হয় ইউৰেনাছৰ জোভিয়ান প্লেনেট হয় যেহেতু কোনটো নহয় সুধিছে সো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাৰ্চ ঠিক আছে সো এনেকৈ মনত ৰাখি থৈ দিব টেৰেষ্ট্ৰিয়েল প্লেনেট কি হয় আৰু জোভিয়ান প্লেনেট কি হয় ওকে সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বেইলিজ বিচ কেন বি অবজাৰ্ভ ডিউৰিং এতিয়া এটা ফিন'মেনন আছে সেইটো কওঁ আমি বেইলিজ বিচ ঠিক আছে এটা ৰিঙৰ নিচিনা পাওঁ এই বস্তুটো আমি কেতিয়া অবজাৰ্ভ কৰোঁ এই কুৱেশ্যনটো সুধিছে আপোনাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব টোটেল সোলাৰ ইক্লিপছ মানে মইতো কি কৈছিলোঁ সূৰ্যগ্ৰহণ যেতিয়া আপোনাৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ এটা পাম তেতিয়া আমি কি পাওঁ বেইলিজ বিচ ঠিক আছে মই অকণমান বুজাব ট্ৰাই কৰিছোঁ এইটো চাব এতিয়া কি হয় সূৰ্যগ্ৰহণৰ টাইমত কি হয় আপোনাৰ চন্দ্ৰটো আহি এনেকৈ আমাৰ
সূৰ্যটোৰ আগত বহি যায় মই অলপ আগতে কৈছিলোঁ যে সূৰ্যগ্ৰহণৰ টাইমত চন্দ্ৰটোৱে কি কৰে সূৰ্যটো এনেকৈ আগুৰি ধৰে এতিয়া আগুৰি ধৰোৱাৰ পিছত ফলত কি হয় এই ছাইডৰ পিনে অকণমান এনেকৈ ৰশ্মি ওলাই আহে দেখিছে তো ছাইডৰ পিনে এনেকৈ অকণমানকৈ ৰশ্মি ওলাই এটা আপোনাৰ ৰিং যেন পাইছেনে নাই ঘূৰণীয়া এটা চাৰ্কুলাৰ ৰিং যেন পাইছোঁ আৰু লগতে এই ওপৰৰ পিনে অকণমান ৰশ্মিবিলাক বেছিকৈ দেখা যায় এইখিনিত ঠিক আছে আৰু ফলত এইটো অভাৰঅল কেনেকুৱা হৈছে এনেকুৱাকৈ এটা ৰিং টাইপ হৈছে ঠিক আছে আৰু ইয়াকে কওঁ আমি বেইলিছ বিটছ ঠিক আছে আৰু এইটো আমি কেতিয়া পাওঁ সেইটো জাষ্ট মনত ৰাখিব টোটেল সোলাৰ ইক্লিপছৰ টাইমত এইটো পোৱা যায় ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় SSCত এইটো এটলিষ্ট 3বাৰমান আহিছে ঠিক আছে চ' ভালকৈ মনত ৰাখি থৈ দিব বেইলিছ বিটছ আমি টোটেল সোলাৰ ইক্লিপছৰ টাইমত পাওঁ অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱেইট অফ এন অবজেক্ট অন মুন ইজ ইকুৱেল টু ডেছ অফ দি ৱেইট অফ দি আৰ্থ এইটো কুৱেশ্যন আৰু মই কি এনচাৰ দিম আমি সৰুৰে পৰা এইটো জিকেতে হওক বা আপোনাৰ ছায়েন্সৰ বুকতে হওক সকলোতে পাই আহিছোঁ যে এটা বস্তুৰ ৱেইট ওজন আমাৰ পৃথিৱীত যিটো হয় মুনত বা চন্দ্ৰত তাৰ 1/6 হয় মানে 6 ভাগৰ 1 ভাগে হয় পৃথিৱীত যদি এটা বস্তুৰ ৱেইট 6 কেজি হয় মুনত হ'ব এইটোৰ ৱেইট 1 কেজি ঠিক আছে গতিকে এই বস্তুটো আমি সৰুৰ পৰাই পাই আহিছোঁ গতিকে এইটো আপোনাৰ 4th গ্ৰেড লেভেলত হোৱা চান্স বেছি থাকিব বৰ বেছি HS লেভেলত আহিব পাৰে বা কেতিয়াবা সহজ কৰি দিয়ে চ' 3rd গ্ৰেডৰ আপোনাৰ ডিগ্ৰী লেভেলতো পাব পাৰে বাট বহুত বেছি ইজি কুৱেশ্যন হয় ঠিক আছে বাট ইম্পৰ্টেণ্টো হয় বিকজ আহি থকা দেখা যায় চ' মনত ৰাখি থৈ দিব চন্দ্ৰত যিটো ৱেইট হ'ব সেইটো পৃথিৱীৰ ৱেইটৰ 1/6 হ'ব অ'কে চ' আহক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো হৈছে লুচিফাৰ ইজ নেম ফৰ দ্য প্লেনেট এতিয়া লুচিফাৰ বুলি আমি কোনটো প্লেনেটক কওঁ সেইটো কুৱেশ্যন সুধিছে আৰু সেইটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ ভিনাছ ঠিক আছে শুক্ৰ গ্ৰহটোক আমি কি বুলি কওঁ লুচিফাৰ বুলি ঠিক আছে শুক্ৰ গ্ৰহক আমি লুচিফাৰ বুলি কওঁ কাৰণ এই শুক্ৰ গ্ৰহটো আটাইতকৈ ব্ৰাইটেষ্ট প্লেনেট হয় আটাইতকৈ উজ্জ্বল প্লেনেট হয় ঠিক আছে আৰু উজ্জ্বল হোৱাৰ কাৰণে ইয়াক আমি কি বুলি কওঁ লুচিফাৰ অ'কে চ' ভালকৈ মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অ'কে চ' নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য সিকুৱেঞ্চ অফ প্লেনেট ইন দ্য সোলাৰ ছিষ্টেম হুইচ প্লেনেট কামছ বিটুইন মাৰ্চ এণ্ড ছেটাৰ্ণ ঠিক আছে মাৰ্চ মানে হৈছে আপোনাৰ কি মংগল গ্ৰহ আৰু ছেটাৰ্ণ মানে হৈছে শনি গ্ৰহ এতিয়া মংগল আৰু শনি গ্ৰহৰ মাজত কোনটো গ্ৰহ অৱস্থিত সেইটো কথা সুধিছে এতিয়া এইটো কুৱেশ্যন এনচাৰ কৰাৰ আগতে আমি অকণমান ভালকৈ চাই লওঁ যে গ্ৰহকেইটাৰ অৱস্থানটো কেনেকুৱা এইটো যদি আমাৰ ছান হয় ঠিক আছে চ' একেবাৰে ওচৰত যিটো গ্ৰহ থাকে সেইটো কি হয় মাৰ্চ ঠিক আছে এইটো হয় আপোনাৰ মাৰ্কাৰী অ'কে এইটো হয় আপোনাৰ মাৰ্কাৰী মানে বুধ গ্ৰহ তাৰপিছত থাকে আপোনাৰ মাৰ্কাৰীৰ পিছত থাকে ভিনাছ ভালকৈ মনত ৰাখিব মাৰ্কাৰীৰ পিছত থাকে ভিনাছ ঠিক আছে তাৰপিছত থাকে আপোনাৰ আমাৰ অ'কে আৰ্থ তাৰপিছত থাকে আপোনাৰ মাৰ্চ ঠিক আছে মংগল গ্ৰহ তাৰপিছত থাকে আপোনাৰ জুপিটাৰ মানেতো জানে আপোনালোকে জুপিটাৰ মানে বৃহস্পতি গ্ৰহ তাৰপিছত থাকে আপোনাৰ শনি গ্ৰহ ছেটাৰ্ণ ঠিক আছে তাৰপিছত থাকে আপোনাৰ ইউৰেনাছ অ'কে আৰু একেবাৰে শেষত থাকে আপোনাৰ মই কৈছিলোঁ দূৰত থকাটো কি নেপচুন চ' মনত ৰাখিব একেবাৰে ওচৰতটো মাৰ্কাৰী দেন ভেনাছ দেন আমাৰ পৃথিৱী আৰ্থ তাৰপিছত মাৰ্চ তাৰপিছত জুপিটাৰ তাৰপিছত ছেটাৰ্ণ তাৰপিছত ইউৰেনাছ আৰু তাৰপিছত নেপচুন ঠিক আছে চ' ইয়াত যিহেতু সুধিছে যে মাৰ্চ আৰু ছেটাৰ্ণৰ মাজত কি আপোনালোকে জাষ্ট ইয়াত চালে হ'ল এইটো হৈছে মাৰ্চ আৰু এইটো হৈছে ছেটাৰ্ণ তাৰ মাজত কি গ্ৰহ আছে জুপিটাৰ মানে বৃহস্পতি গ্ৰহ ঠিক আছে মাৰ্চ আৰু ছেটাৰ্ণৰ মাজত আছে জুপিটাৰ অ'কে চ' এনেকৈ যদি আপোনালোকে এবাৰ ডায়েগ্ৰামটো মনত ৰাখে দেন এনেকুৱা ধৰণৰ যিয়ে নুসুধক কিয় আপোনাৰ প্লেচমেণ্ট ৰিলেটেড কুৱেশ্যন গোটেইকেইটা ছল্ভ কৰিব পাৰিব অ'কে চ' নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডিগ্ৰীজ ডাজ আৰ্থ ৰোটেটছ এবাউট ইটছ অ'ন এক্সিছ ইন 1 আৱাৰ এতিয়া 1 ঘণ্টাত পৃথিৱীয়ে নিজৰ এক্সিছত কিমান ৰোটেট কৰে কিমান ডিগ্ৰী ৰোটেট কৰিছে সেইটো সুধিছে এতিয়া চাওক এতিয়া ৰোটেশ্যন বা ৰিভলিউশ্যন ক'ব গ'লে কি হয় এটা ফুল চাৰ্কুল হ'ব ফুল চাৰ্কুল মানে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী ঠিক আছে আৰু পৃথিৱীখনে নিজৰ এক্সিছত এবাৰ ঘূৰিবলৈ কিমান ঘণ্টা লাগে 24 ঘণ্টা আমি জানো এদিনত কিমান ঘূৰে 24 ঘণ্টা থাকে এদিনত 24 ঘণ্টা থাকে আৰু 24 ঘণ্টাত পৃথিৱীখনে কি কৰে এবাৰ ঘূৰে চ' এবাৰ ঘূৰোতে যদি 360 ডিগ্ৰী ঘূৰে আৰু 360 ডিগ্ৰী ঘূৰিবলৈ যদি আমাৰ 24 ঘণ্টা লাগে চ' 1 ঘণ্টাত কিমান হ'ব ইয়াক যদি আপোনালোকে কেঞ্চেল আউট কৰে কিমান পাব 15 ডিগ্ৰী ঠিক আছে চ' মনত ৰাখিব যে 1 ঘণ্টাত কিমান ডিগ্ৰী ঘূৰে 15 ডিগ্ৰী ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত বহুতবাৰ আহিছে আৰু এইটোৰ লগতে আমি কি উলিয়াও গম পাই নে নাই ইয়াৰ লগতে আমি টাইম উলিয়াব পাৰোঁ ঠিক আছে ইণ্টাৰনেশ্যনেল ডেডলাইন
বা এইবিলাক টপিক মই এদিন লৈ আহিম গোটেইখিনি এটা ভিডিঅ'তে খতম কৰি দিম ঠিক আছে ইণ্টাৰনেশ্যনেল ডেডলাইন কি হয় ঠিক আছে লগতে আমাৰ যে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটো যি আছে IST সেইডাল কিমান হয় 82.5 ডিগ্ৰী আৰু ইয়াৰ লগতে আমাৰ অসমৰ এটা থাকে 1 আৱাৰ আগত বঢ়াই দিয়ে ঠিক আছে এইটো এছামৰ স্পেচিয়েল টাইম হিচাপে ধৰা হয় সেইটো কিমান ডিগ্ৰী লেটিটিউডত হয় 90 ডিগ্ৰী লংগিটিউডত হয় ঠিক আছে গতিকে এই গোটেইবিলাক মই এদিনতে কভাৰ কৰি দিম জাষ্ট আৰু তেতিয়াই মই ক'ম যে এই 15 ডিগ্ৰীৰ মহত্বটো কি ঠিক আছে গতিকে ইয়াত জাষ্ট আপোনালোকে MCQ হিচাপে মনত ৰাখক যে 1 ঘণ্টাত কিমান ডিগ্ৰী ঘূৰে 15 ডিগ্ৰী ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হৈছে ডেছ ইজ নো লংগাৰ কনচিডাৰ্ড এজ এ প্লেনেট উইথিন আৰ্থ ছ'লাৰ ছিষ্টেম ঠিক আছে এতিয়া আৰ্থৰ যিটো ছ'লাৰ ছিষ্টেম আছে সৌৰজগত আছে তাত এটা আগতে প্লেনেট হিচাপে কনচিডাৰ কৰা আছিল বাট এতিয়া সেইটোক প্লেনেট হিচাপে আমি নধৰোঁ আৰু সেইটো হৈছে আপোনাৰ প্লুট'ক আগতে আমি গ্ৰহ বুলি ধৰিছিলোঁ কিন্তু বৰ্তমান নধৰোঁ আৰু এইটো কেতিয়া ডিচাইড কৰা হৈছে 2006ত ঠিক আছে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল এজেঞ্চিয়ে এইটো আপোনাৰ ঘোষণা কৰিছে যে প্লুট'টো 2006 চনৰ পৰা গ্ৰহ হিচাপে কনচিডাৰ কৰা নহ'ব ঠিক আছে এতিয়া এইটো কিয় নহয় একচুৱেলি কি হয় যেতিয়া বস্তু এটা গ্ৰহ হিচাপে কনচিডাৰ কৰিব লগা ইয়াত 3টা কণ্ডিশ্যন লাগে এটা হৈছে ইয়াৰ শ্বেপটো ঘূৰণীয়া হ'ব লাগিব ঠিক আছে যিটো আপোনাৰ প্লুট'ৰ হয় লগতে কি হ'ব লাগিব ই সূৰ্যৰ চাৰিওপিনে ঘূৰিব লাগিব আৰু প্লুট'টো সূৰ্যৰ চাৰিওপিনে ঘূৰি আছে এইটো কণ্ডিশ্যনো প্লুট'ই ফ'ল' কৰি আছিল সেইকাৰণে আগতে প্লুট'টোক গ্ৰহ হিচাপে ধৰা হৈছিল কিন্তু ইয়াৰ যিটো থাৰ্ড কণ্ডিশ্যন আছে থাৰ্ড কণ্ডিশ্যনটো হৈছে সূৰ্যৰ চাৰিওপিনে ঘূৰি থকা টাইমত তাৰ নিজৰ অৰ্বিটত বেলেগ কোনো নেইবাৰ থাকিব নোৱাৰিব মানে কি ধৰি লওক এইটো সূৰ্যৰ চাৰিওপিনে প্লুট'ই ঘূৰি আছে প্লুট'ৰ অৰ্বিট মানে কি এইটো কক্ষত ঠিক আছে প্লুট'ৰ কক্ষটোত বেলেগ কোনো নেইবাৰ থাকিব নোৱাৰে বাট প্লুট'ৰ ক্ষেত্ৰত ইয়াৰ নেইবাৰ থাকি যায় ঠিক আছে আৰু বৰ্তমান সেইকাৰণে ইয়াক আমি গ্ৰহ বুলি নধৰোঁ আৰু সেইকাৰণে ইয়াক কি বুলি কওঁ সেইটোও মনত ৰাখিব ডুৱাৰ্ফ প্লেনেট ঠিক আছে ডুৱাৰ্ফ প্লেনেট যিবিলাক একচুৱেল গ্ৰহ নহয় সেইবিলাকক কওঁ আমি ডুৱাৰ্ফ প্লেনেট গ্ৰহ যেন লাগে বাট গ্ৰহ নহয় ঠিক আছে চ' প্লুট'টোক বৰ্তমান আমি ডুৱাৰ্ফ প্লেনেট বুলি কওঁ গতিকে গোটেইকেইটা ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় কেতিয়াবা সুধি দিব পাৰে হুইচ অফ দি ফলোইং ইজ ডুৱাৰ্ফ প্লেনেট দেন এই 4টাৰ নামে দি দিব তেতিয়াহ'লে আপোনালোকে কি এনচাৰ চিলেক্ট কৰিব লাগিব প্লুট' ঠিক আছে চ' মনত ৰাখি থৈ দিব নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেনেট ইজ মেড আপ অফ থিক হোৱাইট এণ্ড য়েলোইছ ক্লাউড অফ ছালফিউৰিক এচিড ঠিক আছে এতিয়া কোনটো গ্ৰহ আপোনাৰ ছালফিউৰিক এচিডেৰে গঠিত আৰু ইয়াৰ কালাৰটো কেনেকুৱা হয় য়েলোইছ ক্লাউড থাকে ঠিক আছে আপোনাৰ হালধীয়া কালাৰৰ কিছুমান মেঘ টাইপৰ সেই অৱয়ব পোৱা যায় ঠিক আছে গতিকে সেই যিটো গ্ৰহ সেইটো গ্ৰহ কি হয় সেইটোৰ এনচাৰ হৈছে আপোনালোকৰ ভেনাছ ঠিক আছে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ভেনাছ এইটো কুৱেশ্যন সোধা দেখা যায় আৰু ইয়াক সেইকাৰণে আমি য়েলো প্লেনেট বুলিও কওঁ ঠিক আছে এনেকৈ কুৱেশ্যনটো সোধে যে হুইচ অফ দি ফলোইং ইজ য়েলো প্লেনেট তেতিয়াও কি হ'ব ভেনাছ ঠিক আছে চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকৈ সোধে মৰ্ণিং ষ্টাৰ কোনটো হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কোনটো গ্ৰহক আমি মৰ্ণিং ষ্টাৰ বুলি কওঁ ঠিক আছে মৰ্ণিং ষ্টাৰ বুলি কোনটো গ্ৰহক কওঁ ঠিক আছে অ'কে আৰু আপোনাৰ লগতে ক'ব পাৰে যে ৰেড প্লেনেট বুলি কাক কওঁ ঠিক আছে এইটো কুৱেশ্যনৰ উত্তৰ দিব পাৰে ঠিক আছে কমেণ্ট ছেকশ্যনত এনচাৰবিলাক আপোনালোকে জনাব নেক্সট দ্য ডেছ ইজ ৰেছপনচিবল ফৰ আৰ্থছ মেগনেটিক ফিল্ড এতিয়া আপোনালোকে জানে আমাৰ আৰ্থখনত কি থাকে 2টা প'ল থাকে ঠিক আছে নৰ্থ প'ল আৰু ছাউথ প'ল আৰু সেই নৰ্থ প'ল আৰু ছাউথ প'লে আপোনাৰ এটা নেচাৰেল মেগনেট হিচাপে কাম কৰে মেগনেটবিলাকতো কি থাকে আপোনালোকে যদি ক্লাছ 10ৰ ছায়েন্সখনো অকণমান গুৰুত্ব দিব পৰিছে জানে যে মেগনেটবিলাকত বা চুম্বকত আমাৰ কি থাকে এটা উত্তৰ মেৰু থাকে এটা দক্ষিণ মেৰু নৰ্থ প'ল এণ্ড ছাউথ প'ল ঠিক তেনেদৰে আমাৰ আৰ্থৰো এটা থাকে নৰ্থ প'ল আৰু ছাউথ প'ল আৰ্থত যে এই নৰ্থ প'ল আৰু ছাউথ প'লটো ক্ৰিয়েট হয় সেইটো একচুৱেলি ক্ৰিয়েট কিয় হয় ঠিক আছে সেই কুৱেশ্যনটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ইনাৰ ক'ৰ মই আপোনালোকক জনাইছিলোঁ যে আৰ্থৰ 3টা মেইনলি অৱয়ব থাকে লেয়াৰ থাকে তলৰটো হৈছে ক'ৰ মাজৰটো মেণ্টেল ঠিক আছে আৰু ওপৰৰটো হৈছে আপোনাৰ ক্ৰাষ্ট ঠিক আছে চ' এই যিটো ক'ৰ থাকে এই ক'ৰটোক আকৌ 2টা ভাগত ভগাব পাৰোঁ আমি ওপৰৰটোক কওঁ আমি আউটাৰ ক'ৰ আৰু তলৰটোক কওঁ ইনাৰ ক'ৰ ঠিক আছে চৰি ইয়াত শুদ্ধ উত্তৰটো হ'ব আপোনাৰ আউটাৰ ক'ৰ চৰি জাষ্ট মোৰ মিষ্টেক এটা হৈ গৈছে এতিয়া আউটাৰ ক'ৰত আপোনাৰ থাকে লিকুইড মেটেল ঠিক আছে লিকুইড মেটেল মানে আপোনাৰ গলি থকা অৱস্থাত কিছুমান ধাতু পোৱা যায় আৰু ইনাৰ ক'ৰতো মেটেলে থাকে বাট ই ছলিড অৱস্থাত থাকে মানে আপোনাৰ
কঠিন অৱস্থাত থাকে আৰু আৰ্থখন যেহেতু ঘূৰি থাকে এই লিকুইড মেটেলবিলাকো এনেকৈ ঘূৰি থাকে ঠিক আছে ঘূৰি থকাৰ ফলত জানে আপোনালোকে এনেকৈ যদি লিকুইড মেটেলবিলাক ঘূৰি থাকে তেতিয়া কি হয় ই এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰে ঠিক আছে ইলেক্ট্ৰিক ফিল্ড মানে বৈদ্যুতিক ক্ষেত্ৰ এখন ক্ৰিয়েট কৰে আৰু বৈদ্যুতিক ক্ষেত্ৰ য'তে ফৰ্ম হয় তাৰ কাষে কাষে কি ফৰ্ম হয় পাৰপেণ্ডিকুলাৰলি মানে লম্বভাৱে এখন মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰ এখনো ফৰ্ম হয় ঠিক আছে এইবিলাক বস্তু কিন্তু অকণ আমি ক্লাছ 10ত শিকিছোঁ ঠিক আছে যদি আপোনালোকৰ কিছু মনত পেলাব পাৰে আমি বৈদ্যুতিক মটৰৰ কথা শিকিছিলোঁ ঠিক আছে জেনেৰেটৰৰ কথা শিকিছিলোঁ এইবিলাকৰ লগতে এই মেগনেটিক ফিল্ডৰ কথাখিনিও অকণমান আহিছিল ক্লাছ 10ত ঠিক আছে আৰু সেইবিলাক বস্তু এনেকুৱাকৈ নাভাবিব যে লাগিব পাৰে বিকজ যিহেতু আমাৰ এডিআৰই লেভেলটো SCRT এনেকুৱা টাইপৰ বুকছবিলাকে ফ'ল' কৰে চ' তাত যিখিনি ছায়েন্স আছে সেই ৰিলেটেড সৰু সুৰা কুৱেশ্যন সুধি দিব পাৰে চ' এইটো কথা মনত ৰাখিব যে য'তে এখন বৈদ্যুতিক ফিল্ড ফৰ্ম হয় তাৰে কাষে দিয়ে তাৰে পাৰপেণ্ডিকুলাৰলি কি হয় এখন মেগনেটিক ফিল্ডো ক্ৰিয়েট হয় ঠিক আছে আৰু আৰ্থৰ এই যিটোখন মেগনেটিক ফিল্ড ক্ৰিয়েট হয় সেইটো হয় আপোনাৰ আউটাৰ ক'ৰত থকা লিকুইড মেটেলবিলাকৰ কাৰণে ঠিক আছে চ' শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন বি আউটাৰ ক'ৰ ঠিক আছে ভালকৈ মনত ৰাখি থৈ দিব আউটাৰ ক'ৰত কিছুমান লিকুইড মেটেল থাকে সেইবিলাক ঘূৰি তাহাঁতে ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড ক্ৰিয়েট কৰে অ'কে চ' আহক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো হুইচ অফ দি ফল'য়িং প্লেনেট ইজ ন'ন এজ গেছ জিয়াণ্ট এতিয়া গেছ জিয়াণ্ট বুলি কোনটো প্লেনেটক কওঁ ঠিক আছে গেছৰ মানে এইটো ডাঙৰ অৱয়ব এটা হয় ঠিক আছে গেছ জিয়াণ্ট অ'কে আৰু এইটো শুদ্ধ উত্তৰ হ'ব আপোনাৰ জুপিটাৰ ঠিক আছে জুপিটাৰ মানে কি বৃহস্পতি গ্ৰহ আমি বৃহস্পতি গ্ৰহক কওঁ গেছ জিয়াণ্ট ডাইৰেক্ট MCQ হয় ডাইৰেক্ট মনত ৰাখিলে হ'ল আৰু একো ইয়াত বেছি বুজিব লগা কথা নাই অ'কে নেক্সট কুৱেশ্যনটো হৈছে দ্য এপ্ৰক্সিমেট পিৰিয়ড বিটুইন টু নিউ কনজিকিউটিভ নিউ মুনছ ইজ ডেছ ঠিক আছে এতিয়া নিউ মুন আৰু ফুল মুন আপোনালোকৰ দুটা কনচেপ্ট হয় যিটো আমি এটা ভাবিছোঁ প্ৰীতম ছাৰ নহ'লে মই এটা আপোনাৰ ছ'লাৰ ছিষ্টেম ৰিলেটেড এটা ভিডিঅ' লৈ আহিম ঠিক আছে আৰু তাত আমি নিউ মুন আৰু আপোনাৰ ফুল মুন এই কনচেপ্টবিলাকো অকণমান দিব ট্ৰাই কৰিম আৰু এই নিউ মুন আৰু ফুল মুনৰ লগত ৰিলেটেড হয় আপোনাৰ ছ'লাৰ ইক্লিপছ আৰু লুনাৰ ইক্লিপছ ঠিক আছে চ' এইখিনি আমি তেতিয়া তাত ভালকৈ কভাৰ কৰিম এতিয়া আপোনালোকে জাষ্ট আজিৰ কাৰণে এইখিনিয়ে জানি থওক যে কি হয় এই মুনছবিলাক নিউ মুন যে ফৰ্ম হয় নতুনকৈ মানে মুনটো ফৰ্ম হোৱা ষ্টাৰ্ট কৰে সেইটো এটা পিৰিয়ডৰ মূৰে হয় ঠিক আছে মানে কিছুদিনৰ পিৰিয়ড এটাত আপোনাৰ নিউ মুনবিলাক ফৰ্ম হৈ থাকে এতিয়া দুটা নিউ মুন ধৰি লওক এই আজি এটা ফৰ্ম হৈছে নেক্সট নিউ মুনটো কিমান দিন পিছত হ'ব গতিকে সেইটো কুৱেশ্যন সোধা গৈছে আৰু এইটো SSCত বহুতবাৰ আহিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29.5 ডেজ ঠিক আছে 29.5 দিন পিছত আপোনাৰ এটা নতুন নিউ মুন ফৰ্ম হয় গতিকে ভালকৈ মনত ৰাখিব একজাক্টলি 30 দিন নহয় 29.5 দিন অ'কে চ' আহক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো হাউ মেনি ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য কনষ্টিলেশ্যন কল্ড গ্ৰেট বিয়াৰ মেড আপ অফ ঠিক আছে এতিয়া চাওক এই যিবিলাক মই যে কৈছিলোঁ নক্ষত্ৰ মণ্ডল সেই নক্ষত্ৰ মণ্ডলবিলাকে বেলেগ ধৰণৰ আকাৰ লয় ঠিক আছে এটা কওঁ আমি হাণ্টাৰ আকাৰ বুলি কওঁ ঠিক আছে ঠিক তেনেদৰে গ্ৰেট বিয়াৰ আকাৰ পোৱা যায় ঠিক আছে গতিকে এইটো ডাইৰেক্ট মনত ৰাখিব লাগিব যে এই যিটো নক্ষত্ৰবিলাকে লগ হৈ এটা মানে বিয়াৰৰ নিচিনা হয় এনেকৈ লগ হৈ এটা বিয়াৰৰ নিচিনা ফৰ্ম কৰে এতিয়া এই বিয়াৰটো ফৰ্ম কৰিবলৈ আপোনাৰ কেইটা তৰা লাগে ঠিক আছে কেইটা তৰা লগ হৈ আপোনাৰ বিয়াৰটো ফৰ্ম কৰিছিল সেইটো হৈছে 7টা সিম্পল MCQ মনত ৰাখি থব গ্ৰেট বিয়াৰ কনষ্টিলেশ্যন বা নক্ষত্ৰ মণ্ডলটো ফৰ্ম হ'বলৈ কিমানটা তৰা ব্যৱহাৰ হৈছিল সেইটো হৈছিল 7টা ঠিক আছে আমি আকাশত কেতিয়াবা চালে দেখা পাওঁ ন তেনেকুৱা ধৰি লওক মাছৰ নিচিনা এটা দেখা পাওঁ ঠিক আছে ডেট মিনছ কি হৈছে বেলেগ তৰা লগ হৈ এটা মাছৰ নিচিনা ফৰ্ম কৰিছে আৰু এইটোকে আমি কি কওঁ আমি নক্ষত্ৰ মণ্ডল ঠিক আছে ঠিক তেনেদৰে গ্ৰেট বিয়াৰ ফৰ্ম কৰিবলৈ কিমানটা তৰা লাগে 7টা এইটোৱে জাষ্ট ইয়াত ইনফৰমেশ্যন দিব বিচৰা হৈছে অ'কে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফল'য়িং প্লেনেট হেজ হাইয়েষ্ট নাম্বাৰ অফ মুন এতিয়া তলৰ কোনটো আপোনাৰ গ্ৰহত আটাইতকৈ বেছি মুন আছে মুন মানে উপগ্ৰহ আছে ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ চেটাৰ্ণ ঠিক আছে শনি গ্ৰহত আটাইতকৈ বেছি মুন আছে আৰু সেই তাৰ নাম্বাৰটো হৈছে 146 ঠিক আছে 146 নাম্বাৰ 146টা অভাৰঅল বৰ্তমান শনিৰ মুন আছে ঠিক আছে আৰু ইয়াতে সেকেন্ড নাম্বাৰত আছে আপোনাৰ জুপিটাৰত বৰ্তমান এৰাউণ্ড 95টা উপগ্ৰহ আছে চ' ভালকৈ মনত ৰাখি থৈ দিব চেটাৰ্ণটো ফাৰ্ষ্ট হয় আৰু জুপিটাৰটো সেকেন্ড হয় ইয়াৰ মাজত ভেনাছ আৰু এই যিটো ইউৰেনাছ আছে সেইটো থাৰ্ড হয় ঠিক আছে আৰু ভেনাছ যিটো উপগ্ৰহ আছে প্লেনেট আছে গ্ৰহ আছে তাৰ কোনো মুন নাই এইটোও ভালকৈ মনত ৰাখি থৈ দিব যে ভেনাছ গ্ৰহটোৰ কোনো আমি উপগ্ৰহ নাপাওঁ মুনে নাপাওঁ ঠিক আছে ভেনাছ আৰু এটা আছে সেইটো হৈছে মাৰ্কিউৰি
ঠিক আছে মাৰ্কিউৰিৰো আমি মুন নাপাওঁ এইটোও ভালকৈ মনত ৰাখি থৈ দিব ঠিক আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আটাইতকৈ বেছি মুন কাৰ পাওঁ শনি গ্ৰহৰ 146 নেক্সট কাৰ পাওঁ জুপিটাৰৰ 95 তাৰপিছত ইউৰেনাছৰ আৰু ভেনাছৰ আমি মুনে নাপাওঁ এটাও মুন নাথাকে ঠিক আছে আৰু আমাৰ পৃথিৱীৰ কেইটা মুন থাকে এটা থাকে ঠিক আছে এইটোৰ নাম কি চন্দ্ৰ ঠিক আছে সেইটোকে আমি চন্দ্ৰ বুলি কওঁ ঠিক আছে আৰু মুন বুলিও কওঁ ঠিক আছে এইটোৱে আমাৰ একমাত্ৰ উপগ্ৰহ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে বিগ বেং থিয়ৰী এক্সপ্লেইনছ এতিয়া এটা থিয়ৰী আছে যিটো কওঁ আমি বিগ বেং থিয়ৰী এতিয়া এই বিগ বেং থিয়ৰীটোৱে একচুৱেলি কি কৈছিল আমাৰ ইউনিভাৰ্ছখন ঠিক আছে বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ ফৰ্ম হৈছিল সেই কথাটো আমাৰ এই বিগ বেং থিয়ৰীটোৱে এক্সপ্লেইন কৰিছে ঠিক আছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰিজিন অফ ইউনিভাৰ্ছ ঠিক আছে ইয়াত অপশ্যনবিলাক অলপ কনফিউজিংকৈ দি দিব আপোনাক অৰিজিন অফ ষ্টাৰ্ছ অৰিজিন অফ ষ্টলাৰ ছিষ্টেম অৰিজিন অফ গেলেক্সিছ অৰিজিন অফ ইউনিভাৰ্ছ গোটেইকেইটা প্ৰায় একে যেন লাগে ইউনিভাৰ্ছখন ডিস্কভাৰ কৰিছে যেতিয়াতো ছলাৰ ছিষ্টেম কৰিবই ঠিক বুজিছেতো ঠিক তেনেকুৱা লাগে আমাৰ বাট অভাৰঅল আমি মনত ৰাখিব লাগিব মেইনলি থিয়ৰীটোৱে কি এক্সপ্লেইন কৰে আমাৰ ইউনিভাৰ্ছখন কেনেকৈ সৃষ্টি হৈছে ঠিক আছে আৰু ইয়াত থিয়ৰীটো ইণ্টাৰেষ্টিং হয় আপোনাৰ আগতে এটা বহুত ডাঙৰ জ্ঞান এটা অৱস্থাত আছিল আমাৰ ইউনিভাৰ্ছখন তাৰপিছত লাহে লাহে সময়ৰ লগে লগে ই ভাগ হৈ গৈ থাকিছিল এনেকৈ ঠিক আছে ভাঙি বেলেগ বেলেগ ভাগ হৈছিল আৰু এইটো থিয়ৰীকে আমি কওঁ বিগ বেং থিয়ৰী ঠিক আছে এইবিলাক আমি ডিটেইলছত ডিছকাছ কৰিম আফটাৰ এডিআৰই ঠিক আছে চ' তেতিয়া আপোনালোকে ৰেডি হৈ থাকক এইবিলাক একেবাৰে কনচেপচুৱেলি শিকিবলৈ যাতে আপোনালোকে পিছলৈ গৈ APSC ডিপাৰ্টমেণ্টেল এক্সাম প্ৰিলিমছ তেনেকুৱা লেভেলৰ এক্সামত নিজে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে চ' এতিয়াৰ কাৰণে জাষ্ট মনত ৰাখক বিগ বেং থিয়ৰীয়ে কি এক্সপ্লেইন কৰে অৰিজিন অফ ইউনিভাৰ্ছ অ'কে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডু ইউ কল দ্য পইণ্ট অফ দ্য অৰবিট অফ দ্য মুন অৰ এ ছেটেলাইট এট হুইচ ইট ইজ নিয়াৰেষ্ট টু ঠিক আছে এতিয়া কি কৈছে যে আমাৰ পৃথিৱীৰ পৰা মুনৰ এটা পইণ্ট মুনটো ঘূৰি থাকে আপোনালোকে জানে এতিয়া মুনটোৱে আমাৰ পৃথিৱীৰ ফালে আমাৰ পৃথিৱীৰ চাৰিওপিনে চাৰ্কুলাৰ পাথত নুঘূৰে মানে কি এনেকুৱা বৃত্তাকাৰ পথত নুঘূৰে এই পাথটো একচুৱেলি কেনেকুৱা হয় আমাৰ যদি এখন পৃথিৱী হয় এনেকুৱা ইক্লিপ্স টাইপৰ পাথ হয় ঠিক আছে এনেকুৱা হয় ঠিক আছে আমাৰ যিটো কণী থাকে কণীটোৰ টাইপৰে হয় ঠিক আছে এগৰ নিচিনা হয় ঠিক আছে গতিকে এই মুনটোৱে ঘূৰি থাকোঁতে এটা এনেকুৱা পইণ্ট আহে যেতিয়া সি পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থাকে আৰু ই ঘূৰি গৈ যেতিয়া এই পইণ্টটো পায় তেতিয়া এনেকুৱা এটা পইণ্ট আহে যেতিয়া এই পৃথিৱীৰ ওচৰত আহে বুজি পাইছেতো চ' পৃথিৱীৰ পৰা মুনটো সদায় একে ডিষ্টেঞ্চত নাথাকে অ'কে চ' এতিয়া ইয়াত কুৱেশ্যনটো সুধিছে যে কোনটো পইণ্ট তলৰ কোনটো পইণ্টত আমি পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত পাওঁ মুনটোক ঠিক আছে গতিকে মানে এই পইণ্টটো একচুৱেলি কি বুলি কওঁ সেইটো সুধিছে সেইটোক কওঁ আমি পেৰিগি ঠিক আছে ভালকৈ মনত ৰাখি থৈ দিব পেৰিগি ৱৰ্ডটো মনত ৰাখিব পেৰি ঠিক আছে পেৰিগিক আমি কি কওঁ আটাইতকৈ ওচৰত থকা বুলি কওঁ আৰু যদি আপোনালোকে জানিব বিচাৰে যে এই দূৰত থকা পইণ্টটোকনো আমি কি কওঁ সেইটো কওঁ এপগি ভালকৈ মনত ৰাখি থৈ দিব এই পইণ্টটোক কওঁ আমি এপগি ঠিক আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় যেতিয়া আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত আহে মুনটো তেতিয়া কওঁ আমি পেৰিগি ছিটুৱেশ্যনত আছে আৰু যেতিয়া আটাইতকৈ দূৰত থাকে তেতিয়া তাক কওঁ এপগি চ' একদম ইম্পৰ্টেণ্ট হয় ঠিক আছে পেৰি মানে পাৰা মানে ওচৰত পাৰিছে আহিব তেনেকৈ মনত ৰাখি থৈ দিব ঠিক আছে চ' পেৰিগি আৰু দূৰত থকাটো এপগি ঠিক তেনেদৰে দুটা আকৌ ৱৰ্ড আহে পেৰিহেলিয়ন আৰু এপ'হিলিয়ন এই দুটা একে বস্তু বাট আগৰটোত আমি কিহৰ লগত তুলনা কৰিছিলোঁ পৃথিৱী আৰু চন্দ্ৰ ঠিক আছে এতিয়া আমি পেৰিহেলিয়ন যেতিয়া শব্দটো আহিব গম পাব যে এতিয়া কিহৰ তুলনা হৈ আছে আমাৰ সূৰ্য আৰু পৃথিৱীৰ ঠিক আছে চ' সূৰ্যটোৰ যেতিয়া পৃথিৱীখন আটাইতকৈ ওচৰত আহি যায় তেতিয়া তাক কওঁ আমি পেৰিহেলিয়ন ঠিক আছে আৰু সূৰ্যটোৰ পৰা পৃথিৱীখন যেতিয়া আটাইতকৈ দূৰত গুচি যায় তেতিয়া তাক কওঁ আমি এপ'হিলিয়ন ঠিক আছে একে টাইপৰে বস্তু পেৰি মানে পাৰিছে ওচৰত আহিব পাৰিছে চ' পেৰিহিলিয়ন কিহৰ ওচৰত আহিছে সূৰ্যৰ ওচৰত আহিছে কোনে আহিছে পৃথিৱী আহিছে চ' পেৰিহিলিয়ন ইজ মানে সেইটো নিয়াৰেষ্টটো হ'ব পেৰিহিলিয়ন আৰু দূৰত যোৱাটো হ'ব এপ'হিলিয়ন ঠিক তেনেদৰে মুনৰ ক্ষেত্ৰত নিয়াৰেষ্টটো হ'ব পেৰিগি আৰু দূৰত থকাটো হ'ব এপগি ঠিক আছে গতিকে এই চাৰিওটা ৱৰ্ডে মনত ৰাখিব যিকোনো এটা এক্সামত সুধি দিব পাৰে ঠিক আছে So next question to is which of the following is the windiest planet in the solar system মনত ৰাখি থৈ দিব কোনটো প্লেনেটত বা কোনটো গ্ৰহত আটাইতকৈ তীব্ৰ গতিৰ বতাহ পোৱা যায় ঠিক আছে আৰু সদায় মনত ৰাখিব তীব্ৰ গতিৰ বতাহটো আমি ক'ত পাওঁ যিটো প্লেনেট সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে আৰু সেইটো কি আছিল নেপচুন চ' তেনেকৈ মনত ৰাখি থৈ দিব যে নেপচুনটো কি হয় আটাইতকৈ উইণ্ডিয়েষ্ট প্লেনেট য'ত তীব্ৰ বতাহ পোৱা যায়
ঠিক আছে জাস্ট ফেক্সুৱেল নলেজ হয় আপোনালোকে জাস্ট মনত ৰাখি থৈ দিব নেপচুন ইজ দ্য কাৰেক্ট এনচাৰ অ'কে চ' নেক্সট কুৱেশ্যনটো হৈছে দ্য নেম অফ গেলেক্সি হুৱেৰ উই লিভড আমি বাস কৰা গেলেক্সিটো আমি কি বুলি কওঁ এইটো সকলোৱে জানে বোধ কৰোঁ এনচাৰটো গতিকে এইটো জানিব লগা কুৱেশ্যন আপোনালোকে যদিহে অলপো আগতেও MCQ প্ৰেক্টিছ কৰিছে এইবিলাক ইমান ইম্পৰ্টেণ্ট MCQ হয় যদি আপোনালোকে ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ 300টা বা 200টা MCQ চাই এই কুৱেশ্যনটো আহি যাব ঠিক আছে সেই লেভেলত ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিল্কি ৱে গেলেক্সি ঠিক আছে আমাৰ যিটো গেলেক্সি আছে সেইটোক আমি কওঁ মিল্কি ৱে গেলেক্সি ইয়াক আমি আকাশী গংগা বুলিও কওঁ মনত ৰাখিব ঠিক আছে আকাশী গংগা বুলিও কওঁ ইণ্ডিয়াত মিল্কি ৱে গেলেক্সিক এই দুটা আহিব পাৰে ইয়াত মিল্কি ৱে নিদি আকাশী গংগা বুলি দিব পাৰে সেইটো হ'ব তেতিয়া শুদ্ধ উত্তৰ ঠিক আছে মিল্কি ৱে গেলেক্সি অ'কে এণ্ড্ৰমেডাটো আমাৰ কি হয় আটাইতকৈ ওচৰত থকা গেলেক্সি হয় আমাৰ গেলেক্সিটোৰ কাষত থকা গেলেক্সিটো কি হয় এণ্ড্ৰমেডা ঠিক আছে এইটো নিয়াৰেষ্ট গেলেক্সি হয় নিয়াৰেষ্ট গেলেক্সি অফ মিল্কি ৱে গেলেক্সিৰ ওচৰৰ গেলেক্সিটো কি হয় এণ্ড্ৰমেডা ঠিক আছে এইটো একেলগে মনত ৰাখি থৈ দিব নেক্সট কুৱেশ্যনটো হৈছে ক্ল'জেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম এতিয়া ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ ওচৰৰ ষ্টাৰটো কি তৰাটো কি ঠিক আছে আমাৰ ছ'লাৰ ছিষ্টেমততো এটা তৰা থাকেই সেইটো হৈছে কি আপোনাৰ নিজেই সূৰ্য ঠিক আছে এতিয়া তাৰ অভাৰঅল আমি ছ'লাৰ ছিষ্টেমটো যদি কনচিডাৰ কৰোঁ তাৰ ওচৰত থকা তৰাটো কি হ'ব আৰু সেইটোৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ প্ৰক্সিমা চেঞ্চুৰী এইটো কুৱেশ্যনৰ আগতে বহুতবাৰ আহিছে সেই তাৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ প্ৰক্সিমা চেঞ্চুৰী এতিয়া প্ৰক্সিমা চেঞ্চুৰীলৈকে গৈ পাবলৈ পৃথিৱীৰ পৰা কিমান বছৰ লাগে আপোনালোকে বা তাৰ দূৰত্ব কিমান সেইটো আমি লাইট ইয়াৰত এক্সপ্লেইন কৰোঁ ঠিক আছে লাইট ইয়াৰ যেতিয়া আপোনালোকে যদি এইটোৰ এনচাৰটো বিচাৰে দেন গম পাই যাব ইয়াত আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে কিমান দূৰত্ব হয় আপোনাৰ প্ৰক্সিমা চেঞ্চুৰী আৰু আমাৰ ছ'লাৰ ছিষ্টেমৰ পৰা কিমান ডিষ্টেঞ্চ হয় ঠিক আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত এনচাৰটো জনাব ঠিক আছে ইয়াতে মই আপোনালোকক অকণমান কৈ দিব বিচাৰিছোঁ যে এই যিটো পইণ্ট আছে চিৰিয়াছ ঠিক আছে চিৰিয়াছটো এটা আপোনাৰ তৰাই হয় বাট এইটো কি হয় আপোনাৰ ব্ৰাইটেষ্ট ষ্টাৰ হয় ইউনিভাৰ্চৰ আটাইতকৈ বেছি মানে উজ্জ্বল তৰা হয় ঠিক আছে আমাৰ ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ কাষৰটো কি প্ৰক্সিমা চেঞ্চুৰী ঠিক আছে যিটো চিৰিয়াছ নামৰ তৰা আছে সেইটো কি হয় আমাৰ ইউনিভাৰ্চৰ আটাইতকৈ উজ্জ্বল তৰা ঠিক আছে নেক্সট যিটো চি অপশ্যনত আছে UY স্কুটি ঠিক আছে UY স্কুটিটো আটাইতকৈ লাৰ্জেষ্ট ষ্টাৰ হয় ঠিক আছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ তৰাটো হয় আপোনাৰ UY স্কুটি ঠিক আছে আৰু যিটো ইয়াত দিয়া আছে উল্ফ ৰাইটটো আটাইতকৈ হটেষ্ট ষ্টাৰ হয় ঠিক আছে আমাৰ ইউনিভাৰ্চৰ আটাইতকৈ হটেষ্ট ষ্টাৰ ঠিক আছে গতিকে গোটেইকেইটা যিকেইটা অপশ্যনত দিছোঁ সেইকেইটাও জানিবলগীয়া এটা পইণ্ট ঠিক আছে প্ৰক্সিমা চেঞ্চুৰী অলৰেডি ক'লোৱে কুৱেশ্যনটোৰ এনচাৰ হয় চিৰিয়াছটো হ'ব আপোনাৰ ব্ৰাইটেষ্ট ঠিক আছে চিৰিয়াছটো ব্ৰাইটেষ্ট তাৰপিছত UY স্কুটিটো হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট তৰা ঠিক আছে আৰু উল্ফ ৰাইটটো হ'ব আটাইতকৈ উষ্ণ মানে হটেষ্ট ঠিক আছে চ' তিনিওটা পইণ্টে ভালকৈ মনত ৰাখি থৈ দিব এইখিনি সেইকাৰণে আপোনালোকে এবাৰ ভালকৈ পঢ়ি লওক দেন ক্লিয়াৰিটিটো আহি যাব আৰু লগতে আমি ইয়াক ছাবষ্টেঞ্চিয়েট কৰাৰ কাৰণে কি কওঁ অলৰেডি জনালোঁ যে ছ'লাৰ ছিষ্টেম ৰিলেটেড এটা ভিডিঅ' লৈ আহিম তাত বাকী যিখিনি কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বা পিকচাৰৰ সহায়তে আপোনালোকক ইজিলি বুজাব পাৰোঁ সেইখিনি আমি ট্ৰাই কৰিম বাট এই MCQবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত অহা হয় গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ষ্টাৰ অফ দ্য ছ'লাৰ ছিষ্টেম ঠিক আছে এতিয়া ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ বেছি ডাঙৰ সেইটো কি এইটো লাৰ্জেষ্ট মুন হ'ব ঠিক আছে মুনটো কি হ'ব লাৰ্জেষ্ট মুনটো হ'ব আপোনাৰ গেনিমেড ঠিক আছে এইটো গেনিমেডটো একচুৱেলি কাৰ মুন হয় সেইটো হৈছে উপগ্ৰহ হয় সেইটো হৈছে আপোনাৰ জুপিটাৰৰ ঠিক আছে বৃহস্পতি গ্ৰহৰ এইটো এটা উপগ্ৰহ হয় গেনিমেড ভালকৈ মনত ৰাখি থৈ দিব এই টাইটান যিটো আছে টাইটানটো আপোনাৰ ছেকেণ্ড লাৰ্জেষ্ট হয় আৰু এইটো কাৰ উপগ্ৰহ হয় ছেটাৰ্ণৰ এইটোও ভালকৈ মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট হয় ঠিক আছে গেনিমেডটো হ'ব আপোনাৰ জুপিটাৰৰ আৰু টাইটানটো হয় আপোনাৰ ছেটাৰ্ণৰ ঠিক আছে আৰু জুপিটাৰটো আটাইতকৈ ডাঙৰ উপগ্ৰহ হয় আৰু টাইটানটো ছেকেণ্ড লাৰ্জেষ্ট হয় ঠিক আছে আৰু মুনটো কাৰ উপগ্ৰহটো জানে আমাৰ পৃথিৱীৰ অ'কে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ইজ এ ডুৱাৰ্ফ প্লেনেট ঠিক আছে ডুৱাৰ্ফ প্লেনেটৰ মিনিংটো কৈছিলোঁ প্লুটৰ লগত ৰিলেট কৰি মই কৈ দিছিলোঁ ডুৱাৰ্ফ প্লেনেট কোনবিলাক হয় যিবিলাক প্লেনেট যেন লাগে কিন্তু প্লেনেট নহয় ঠিক আছে হুইচ অফ দি ফলোয়িং ইজ এ ডুৱাৰ্ফ প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম এতিয়া আমাৰ ছ'লাৰ ছিষ্টেমৰ তলৰ কোনটো এটা ডুৱাৰ্ফ প্লেনেট হয় ফাৰ্ষ্ট অপশ্যন হৈছে কেলিষ্টো মেকেমেক
তাৰপিছত ইউৰোপা এণ্ড নান অফ দি এবভ এতিয়া ইয়াত চাওক ইয়াততো প্লুটো অপশ্যন দিয়া নাই গতিকে প্লুটোৰ কথা নাহে ঠিক আছে এতিয়া ইয়াত আপোনালোকে ডাইৰেক্ট এইটো মনত ৰাখিব লাগিব নামটো এইটো হৈছে মেকেমেক ঠিক আছে নামটো মনত ৰাখিব ইজি মেক বা মেকেমেক গতিকে এইটো হ'ব আপোনাৰ আমাৰ সোলাৰ সিস্টেমত থকা এটা ডুৱাৰ্ফ প্লেনেট আৰু এইটো কোৱেশ্চন এতিয়া চাওক আৰু বেলেগ ডুৱাৰ্ফ প্লেনেট থাকিব পাৰে বাট মই এইটো দিয়াৰে কি উদ্দেশ্য থাকিল বিকজ এইটো আহিছে বেলেগ একো উদ্দেশ্য নাই ঠিক আছে তিনিবাৰমান মই পাইছোঁ এছএছচিৰ পেপাৰত চ' উঠাইছোঁ অ'কে চ' আপোনালোকে তেনেকৈ মনত ৰাখিব লাগিব এইটো এনচাৰটো হ'ব কি মেকেমেক ঠিক আছে আমাৰ এইটো সোলাৰ সিস্টেমত থকা এটা ডুৱাৰ্ফ প্লেনেট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় PYQত আহিছে অ'কে নেক্সট কুৱেশ্যনটো হৈছে এষ্টেৰইডছ আৰ ফাউণ্ড বিটুইন দ্য অৰ্বিট অফ ঠিক আছে এতিয়া এষ্টেৰইড বেল্ট এটা পোৱা যায় ঠিক আছে এষ্টেৰইড মানে এনেকুৱা আপোনাৰ অলপমান বেলেগ বেলেগ ৰক ছিষ্টেম বা এনেকুৱা আমাৰ সৌৰ স্পেচত এনেকৈ ভাহি থাকে ঠিক আছে এইবিলাক উপঙি থাকে এনেকৈ ঘূৰি থাকে এটা অৰ্বিট টাইপ হয় গতিকে এইবিলাকক কওঁ আমি এষ্টেৰইড ঠিক আছে এতিয়া এই এষ্টেৰইড বেল্টডাল দুটা আন গ্ৰহৰ অৰ্বিটৰ মাজত অৱস্থিত ঠিক আছে আমাৰ সৌৰজগতৰে যে গ্ৰহবিলাকটো জানে প্ৰত্যেকটো গ্ৰহ কি কৰে এটা এটা অৰ্বিটৰ মাজত ঘূৰি ফুৰে ঠিক আছে গতিকে ইয়াত আমি ডাইৰেক্টলি মনত ৰাখিব লাগিব যে এই এষ্টেৰইড বেল্টডাল আছে সেইডাল একচুৱেলি কোন দুটা গ্ৰহৰ অৰ্বিটৰ মাজত অৱস্থিত ঠিক আছে আৰু এই ভিতৰৰ গ্ৰহ যিটো আছে সেইটো হ'ব আপোনাৰ মাৰ্চ ঠিক আছে ভিতৰৰ পিনে থাকে মাৰ্চ এষ্টেৰইড বেল্টৰ ভিতৰৰ পিনে থাকে মাৰ্চ আৰু বাহিৰৰ পিনে থাকে জুপিটাৰ ঠিক আছে চ' ভালকৈ মনত ৰাখি থৈ দিব যে যিডাল এষ্টেৰইড পোৱা যায় বা এষ্টেৰইড বেল্টডাল পোৱা যায় সেইটো একচুৱেলি মাৰ্চ আৰু জুপিটাৰৰ মাজত থাকে চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতবাৰ আহিছে এক্সামত চ' ভালকৈ মনত ৰাখি থৈ দিব এটা হোমৱৰ্ক আছে আপোনালোকৰ এনচাৰ জনাব কুইপাৰ বেল্টটো ক'ত অৱস্থিত কুইপাৰ বেল্ট বুলিও পোৱা যায় এটা ৰিজিয়ন এই কুইপাৰ বেল্টটো ক'ত অৱস্থিত হয় ঠিক আছে বা কাৰ মাজত পোৱা যায় ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এইটোও সমানে ইম্পৰ্টেণ্ট হয় অ'কে চ' আহক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো হুইচ এমং দ্য ফলোয়িং প্লেনেট ইজ ন'ন এজ ভেইল্ড প্লেনেট ঠিক আছে এতিয়া ভেইল্ড প্লেনেট বুলি কাক কওঁ এতিয়া ভেইল্ড প্লেনেট বুলি আমি কওঁ আপোনাৰ ভেনাছক ঠিক আছে মনত ৰাখি থৈ দিব ভেনাছক কওঁ আমি ভেইল্ড প্লেনেট নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেনেট ইজ কল্ড ৰেড প্লেনেট ডিউ টু ইটছ ৰক আইৰণ অক্সাইড ঠিক আছে ইয়াত অৱস্থিত আপোনাৰ যি ৰক আইৰণ অক্সাইড থাকে তাৰ কাৰণে ইয়াৰ কালাৰটো কি হয় ৰঙা হয় আৰু সেইকাৰণে ইয়াক কি বুলি কওঁ ৰেড প্লেনেট এতিয়া ৰেড প্লেনেট বুলি আপোনালোকৰ কোৱা হয় মাৰ্চক ঠিক আছে মাৰ্চক আমি কওঁ ৰেড প্লেনেট চ' ভালকৈ মনত ৰাখি থৈ দিব ৰঙা গ্ৰহ বুলি কোৱা যায় মাৰ্চক ঠিক আছে মাৰ্চ মানে কি মংগল গ্ৰহক আমি ৰঙা প্লেনেট বুলি কওঁ ঠিক আছে চ' এইকেইটা আছিল আপোনালোকৰ সোলাৰ ছিষ্টেম ৰিলেটেড ইম্পৰ্টেণ্ট MCQs ঠিক আছে প্ৰিভিয়াছ ইয়াৰৰ অহা গোটেইখিনি মই বাৰ কৈ আছোঁ চ' সেইখিনি আপোনালোকে চাই থৈ দিব বাকী এটা কনচেপচুৱেল ভিডিঅ' আমি অলপমান লৈ আহিম কম টাইমৰ ভিতৰতে যাতে আপোনালোকক এটা থৰো আইডিয়া দিব পাৰোঁ যাতে মনত ৰখাত আৰু ইজি হয় ঠিক আছে বাট এই কুৱেশ্যনকেইটা এৰি নাযাব বিকজ আগৰ প্ৰশ্নত আহিছে অ'কে আৰু বাকী ছাবষ্টেঞ্চিয়েট কৰিম আমি ভিডিঅ'টোৰে চ' তেতিয়ালৈ আপোনালোকে পঢ়ি থাকক ৰেগুলাৰ ভিডিঅ' আহি থাকিব আমাৰ কাৰণ এক্সাম আহি পাইছে আমিও চিৰিয়াছ হৈছোঁ আপোনালোকেতো নিশ্চয় চিৰিয়াছ হৈছে বহুখিনি ঠিক আছে চ' আমি এতিয়া আপোনালোকক ট্ৰাই কৰিম যাতে যিমান পাৰোঁ আমি কুৱেশ্যনৰ থ্ৰুৰে হওক বা আন কনচেপচুৱেল ভিডিঅ'ৰ থ্ৰুৰে হওক ইম্পৰ্টেণ্ট টপিকবিলাক আপোনালোকক যেনেকৈ নহ'লেও টাচ কৰাই যাব পাৰোঁ ঠিক আছে গতিকে সেইটো আমাৰ ট্ৰাই থাকিব আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকেও নিজৰ জোৰ লগাওক যিমান পাৰে এক্সামটো যাতে আমি ভালকৈ সকলোৱে দি যাব পাৰোঁ ঠিক আছে আপোনালোকৰো ভাল হওক আৰু আমিও সেইটোৱে বিচাৰিছোঁ ঠিক আছে এজ এ চেনেল বা এজ এ টিচাৰ ঠিক আছে গতিকে ঠিক আছে পঢ়ি থাকক চ' আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই